আসসালামু আলাইকুম, নমস্কাৰ। আজি মই বিশেষ এটা বিষয়ৰ ওপৰত কিছুমান কথা ক'ব বিচাৰিছোঁ। যিটো বিষয়বস্তু হৈছে ইতিমধ্যে আপোনালোকে জানে, গোটেই অসম তথা ভাৰতবৰ্ষত যিটো বিষয় লৈ মানে তোলপাৰ লাগিছে, সেই বিষয়টো হৈছে মানে বাংলাদেশী আৰু ডি বৰ্ডাৰৰ নামত যিসকল মানুহক হাৰাশাস্তি কৰি থকা হৈছে, সেই বিষয়ৰ ওপৰত মই দুই এষাৰ কথা ক'ব বিচাৰিছোঁ। আমি জন্ম লগ্নৰে পৰা আমি দেখি আহিছোঁ যে বিশেষ কৰি অসমত বাংলাদেশীৰ নামত, বিদেশীৰ নামত আমাৰ মুছলমান মানুহসকলক যি ধৰণে হাৰাশাস্তি কৰি থকা হৈছে, এই বিষয়টো কোনো চৰকাৰে এতিয়ালৈকে সমাধান দিব নোৱাৰিলে। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, সেই সময়তো আমাৰ মুছলমান মানুহক হাৰাশাস্তি কৰি থকা হৈছিল। এতিয়া বিজেপি চৰকাৰ চলি আছে, এই বিজেপি চৰকাৰৰ দিনতো আমাৰ এই মুছলমান মানুহৰ ওপৰত হাৰাশাস্তি কৰি থকা হৈছে। আমাৰ এই মুছলমান মানুহবিলাকে ইমান দোষ কৰিছেনে, ইমান ভুল কৰিছেনে যে যিটো চৰকাৰ আহে সেইটো চৰকাৰৰ দিনত কেৱল আমাৰ মুছলমান মানুহসকলে মানে কষ্ট কৰিবলগীয়া হয়, আমাৰ মুছলমান মানুহসকলক বাংলাদেশীৰ নামত হাৰাশাস্তি কৰিবলগীয়া হয়। ইহঁতৰ দোষ কি? যদি আমাৰ এই মানুহবিলাক প্ৰকৃততে বাংলাদেশী হয়, তেনেহ'লে চৰকাৰে উচিত তদন্ত কৰি তেনেহ'লে বাংলাদেশক পঠিয়াই দিব লাগে। আৰু যদি বাংলাদেশী নহয়, যদি বৈধ ভাৰতীয় হয়, অসমৰ মানুহ হয়, তেনেহ'লে এই মানুহখিনিক যাতে কোনোপধ্যেই হাৰাশাস্তি কৰা নহয়, যাতে অন্যায় কৰা নহয়, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। ইতিমধ্যে আমাৰ অসমত বহুত দল সংগঠন আছে, কিন্তু দেখা পাইছোঁ আমছু আৰু মুছলিম জাতীয় পৰিষদ আৰু ৰাজনৈতিকভাৱে AIUDF দল, এই তিনিটা সংগঠনৰ পৰাহে কেৱল প্ৰতিবাদ কৰি থকা হৈছে। বাকী কোনো দল সংগঠনৰ পৰা এই মানুহবিলাকৰ ক্ষেত্ৰত এই মানুহবিলাকক লৈ মানে প্ৰতিবাদ কৰিবলৈ আমি দেখিবলৈ পোৱা নাই। গতিকে আমি অসমত থকা যিমান দল সংগঠন আছে সকলোকে অনুৰোধ জনাইছোঁ যে প্ৰত্যেকে মানে প্ৰতিবাদ কৰিব লাগে, চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব লাগে যে মানুহখিনি যদি প্ৰকৃততে বাংলাদেশী হয় তেনেহ'লে বাংলাদেশত বিতৰণ কৰিব লাগে, আৰু যদি বাংলাদেশী নহয় তেনেহ'লে বাংলাদেশীৰ নামত এই মানুহবিলাকক যাতে হাৰাশাস্তি কৰা নহয়, যাতে হাৰাশাস্তি কৰাটো বন্ধ কৰে, এইকাৰণে চৰকাৰৰ ওচৰত দাবী জনাব লাগে। আমি দেখিবলৈ পাইছোঁ যে যিকোনো এটা ক্ষেত্ৰত কেৱল অন্যায়, কেৱল ব্যভিচাৰ, কেৱল অত্যাচাৰ আমাৰ মুছলমান মানুহবিলাকৰ ওপৰত কৰা হয়। আমাৰ এইবিলাক মানুহ নহয় নেকি? আমাৰ এই মানুহখিনি মানুহ নহয় নেকি? এই দেশৰ ক্ষেত্ৰত আমাৰ মানুহৰ যিখিনি অৱদান আছে, অন্য জাতি মানুহবিলাকৰ সেইখিনি অৱদান আছে। গতিকে আমি কেৱল দেখিবলৈ পাইছোঁ যেতিয়া হাৰাশাস্তি কৰিব লাগে, যেতিয়া ব্যভিচাৰ কৰিব লাগে, যেতিয়া অন্যায় কৰিব লাগে, কেৱল মুছলমান মানুহৰ হয়, অন্য জাতি মানুহৰ কোনো ক্ষতি নহয়। এইটো ব্যভিচাৰ বন্ধ কৰিব লাগে। আমাৰ দেশত যিসকল মানুহ আছে, যিসকল মানুহ বসবাস কৰি আছে, সকলে যাতে মিলা প্ৰীতি হিচাপে মানে বসবাস কৰিব পাৰে, যাতে শান্তিত থাকিব পাৰে, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে চৰকাৰে আৰু এটা ঘোষণা কৰিছে যে কিছুমান মানে খিলঞ্জীয়া মানুহক মানে মাৰণাস্ত্ৰ দিয়াৰ কাৰণে লাইচেঞ্চ দিব। আমি এইটো ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে চৰকাৰ কি মানে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি যে মাৰণাস্ত্ৰ দিব লাগে? আমাৰ কোনো মাৰণাস্ত্ৰ প্ৰয়োজন নাই। আৰু যদি চৰকাৰ শক্তিশালী হয়, যদি চৰকাৰ ভাল হয়, চৰকাৰে প্ৰশাসনৰ জৰিয়তে আমাৰ দেশ কণ্ট্ৰল কৰিব পাৰিব, আমাৰ দেশখন চলাব পাৰিব। ইয়াতে মাৰণাস্ত্ৰৰ কোনো প্ৰয়োজন নাই। আমি সকলোৱে মিলা প্ৰীতি হিচাপে থাকিব বিচাৰোঁ, শান্তিত থাকিব বিচাৰোঁ। আমি মাৰণাস্ত্ৰ নিবিচাৰোঁ, আমি ন্যায় বিচাৰোঁ। আমি যাতে প্ৰত্যেকজন মানুহে আমি ইয়াতে শান্তিত বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে কি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাটো চৰকাৰে কৰিব লাগে। আমি বিগত দিনত দেখিবলৈ পাইছোঁ যেতিয়া নিৰ্বাচন আহিছে তাৰ আগে আগে মানে কিবা না কিবা এটা মানে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা হয়। আমি কংগ্ৰেছ চৰকাৰৰ দিনত দেখিবলৈ পাইছোঁ যেতিয়া নিৰ্বাচন আহিছে সেই সময়ত বড়োলেণ্ডত জুই লগাই দি হাজাৰ হাজাৰ মানুহক হত্যা কৰা হৈছে, কুৰবানী দিয়া হৈছে। আজি বিজেপি চৰকাৰৰ দিনত আমি দেখিবলৈ পাইছোঁ যে যেতিয়া নিৰ্বাচন আহে তাৰ আগে আগে আমাৰ এই মুছলমান মানুহবিলাকক মানে বাংলাদেশীৰ নামত হাৰাশাস্তি কৰা হয়, অন্যায় কৰা হয়, ব্যভিচাৰ কৰা হয়। এনেকুৱা ৰাজনীতি আমাৰ অসমত চলি আছে। গতিকে এনেকুৱা ৰাজনীতি বন্ধ কৰি উন্নয়নৰ ৰাজনীতি কৰিব লাগে, শান্তিৰ ৰাজনীতি কৰিব লাগে, ডেভেলপমেণ্টৰ ৰাজনীতি কৰিব লাগে। সকলোৱে যাতে মিলা প্ৰীতিত থাকিব পাৰোঁ, এনেকুৱা ৰাজনীতি আমি অসমত বিচাৰিছোঁ। এইখিনিয়ে আজি মানে মোৰ ক'বলগীয়া আছিল। গতিকে যিকেইজন মানুহক ইতিমধ্যে বাংলাদেশীৰ নামত উঠাই লৈ গৈছে, সেই মানুহখিনি যদি প্ৰকৃততে বাংলাদেশী হয়
তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই। আৰু যদি বাংলাদেশী নহয়, যদি আমাৰ স্বদেশী হয়, তেনেহ'লে বাংলাদেশীৰ নামত যাতে হাৰাশাস্তি নকৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু কোনো এজন মানুহক যদি বাংলাদেশী বুলি মানে প্ৰমাণ কৰিব বিচাৰে, সেই মানুহজনক কমচে কম আগতীয়াকৈ জনাব লাগে বা আগতীয়াকৈ মানে ইহঁতক ইনফৰ্মেশ্যন দিব লাগে। আমি দেখিব পাইছোঁ মানুহ ঘৰত শুই আছে, ৰাতিৰ অন্ধকাৰত পুলিচৰ মানুহ গৈ ঘৰৰ পৰা উঠাই লৈ আহি পেলাই ডিটেনশ্যন কেম্পত লৈ গৈছে, বাংলাদেশত লৈ গৈছে। এনেকুৱা অন্যায়, এনেকুৱা ব্যৱচাৰ কৰিব নালাগে। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে মানে বাংলাদেশী বা ডি ভোটৰ নামত আমাৰ মানুহবিলাকক হাৰাশাস্তি কৰা নহয়। তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ, আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ।